মন পৰশা হৃদয়জোৰা অধ্যায়, যিখিনি কথা আজিৰ পৰা বহু যুগৰ আগতে আমাক অৰ্থাৎ কলিযুগৰ মলমতী লোকসকলক ঈশ্বৰ ভক্তিত উদ্বুদ্ধ হবৰ বাবে কৃষ্ণই যে আমাৰ সকলোৰে পৰম উপাস্য, পৰম সত্ৰা, এই কথাটো নিৰূপণ কৰিবৰ কাৰণে দুজন ঈশ্বৰৰ অংশ অৱতাৰ মনত ৰাখিব। সাধাৰণ আপোনাৰ মোৰ দৰে সাধাৰণ ব্যক্তি নহয়, ঈশ্বৰৰ 24 অৱতাৰৰ ভিতৰত অন্যতম দুই অৱতাৰ, এক হ'ল ব্যাস অৱতাৰ, অন্যজন হ'ল দেৱঋষি নাৰদ অৱতাৰ। ঈশ্বৰৰ 24 অৱতাৰৰ দুই অৱতাৰে কথোপকথন ইয়াত ভাগৱতৰ আৰম্ভণিতে মহাবৈকুণ্ঠ শাস্ত্ৰ ইডালে সিডালে লাগি তিলেকো নকৰিল ভাগি হুকমুখে আঁকি ভূমিত ভলা বিদিত, তাৰ পাছতেই দুজন ঈশ্বৰৰ অৱতাৰী পুৰুষৰ কথোপকথন ইয়াত দিছে। এই কথোপকথনৰ যোগেদি এটা কথা নিৰূপণ কৰিছে, যদি কোনোবাই ঈশ্বৰৰ অংশ লৈও ঈশ্বৰৰ আজ্ঞাবাহী হৈও কলিযুগত এই ধৰাধামত মনুষ্য জন্ম পাইছে, তেওঁ কিন্তু সঠিক স্থানৰ পৰা বিচলিত হোৱাটো খাটাং। কাৰণ কলি এনে এটা বস্তু, পৰীক্ষিত ৰজাই কলিক কাটিবলৈ লৈ পৰীক্ষিতৰ চৰণত যেতিয়া কলিয়ে ভাস্তিয় পৰিলে, জীৱনদান বিচাৰিলে, থাকিবলৈ দিয়াৰ পাছত আশ্ৰয়দাতা সহাগৰা পৃথিৱীৰ ৰজা ধৰ্মজ্ঞ পুৰুষ, যি পুৰুষে মাতৃৰ গৰ্ভতে চতুৰ্ভুজৰূপী ভগৱন্তক দৰ্শন পাই আহিছে, ভগৱন্তৰ কৃপা লাভ কৰি ভূমিষ্ঠ হৈছে, সেইজনৰো লতিঘটি হৈছে। সেইজন ঈশ্বৰ পুৰুষৰো লতিঘটি হৈছে। আপোনাৰ মোৰ দৰে ব্যক্তি নহব মানে কি আছে? আমি কেৱল মাত্ৰ দিনটো 24 ঘণ্টাৰ ভিতৰত বিষয়ৰ কথা চিন্তা কৰি, শাক খোৱা ভাত খোৱা, কাৰ ঘৰত কি হৈছে, এইবোৰ কথা চিন্তা কৰি জীৱন পাৰ কৰা সকলৰ কি অৱস্থা হ'ব পাৰে, এবাৰ অন্তত ভাবিলে অন্যখিনি সময়ত নহয়, এই পবিত্ৰ স্থানত থাকি, ভক্ত সমুদ্ৰৰ মাজত থাকি, ভাগৱত গৰ্ভৰ মাজত থাকি যদি আমি এবাৰ মাত্ৰ অনুভৱ কৰোঁ, যদি আমি তাকো কৰিব নোৱাৰো, তেতিয়াহ'লে আমি পুনৰ কৈছে অনুষ্ঠানটো কেৱল মাত্ৰ পাতিব লাগে কাৰণে পাতি থকাৰ দৰে হ'ব। এখন নহয়, দুখন নহয়, হাজাৰখন ভাগৱত লাইন কৰি লৈ পঢ়ি থাকিলেও একো কামত নাহিব। কেৱল মাত্ৰ সুন্দৰ সুন্দৰ সুৰ দি থাকিব পাৰিম, কিন্তু অহংকাৰভাৱে কোৱা কথা নহয়। আমি এতিয়া যিমান সুন্দৰ সুন্দৰ সুৰ দি ইয়াত পঢ়ি আছো, আপোনালোকক শুনিবলৈ ভাল হৈছে। এইফালে শুনি যদি সিফালে উৰুৱাই দিওঁ, কামত নাহিব। গতিকে এই পবিত্ৰ পীঠস্থানত থকাৰ পাছতো আমি যদি ঘৰৰ কথাখিনি আনি ইয়াত পাতি থাকো, কিবা কামত আহিব নেকি? সিফালে এটা চুকত এখিনি কথা, ইফালে যদি আমি বেলেগ এখিনি কথা পাতি থাকো, তেতিয়াহ'লে ভাগৱত কথাই আমাৰ মন মগজুত ক্ৰিয়া কৰিবনে নকৰে? সেইকাৰণে য'ত কৃষ্ণ কথা শ্ৰৱণ কীৰ্তন হয়, সেই স্থান দ্বিতীয় বৈকুণ্ঠলৈ পৰ্যবেক্ষিত হয় বুলি কৈছে। দেৱঋষি নাৰদৰ আগত মহাহৰি বিষ্ণু অৰ্থাৎ দৈৱকীনন্দন কৃষ্ণদেৱে কৈছে বোলে, নাহং তৃষ্ঠামি বৈকুণ্ঠে যোগিনাং হৃদয় নশ্ৰ মদ ভক্ত যত্ৰ গায়ন্তি তত্ৰ তৃষ্ঠামি নাৰদ। সেই নাৰদ, মই মহাবৈকুণ্ঠত নাথাকো, যলৈ ভকতসকলে যাবৰ কাৰণে অপুৰুষাৰ্থ যত্ন কৰি থাকে, খন্তেকসমূহে মই তাত জিৰণি লওঁ। বোলে প্ৰভু, আপুনিনো স্থায়ীভাৱে ক'ত থাকে? মই যোগীৰ হৃদয়তো নাথাকো, যি যোগীসকলে যুগ যুগান্তৰ মোক যোগ সাধন কৰে, ধ্যান কৰে, সেইসকলৰ হৃদয়তো মই নাথাকো, খন্তেকসমূহে তেওঁলোকৰ ওচৰলৈ যাওঁ। কিন্তু যিসকল ভকতে
মনুষ্যই সৌধ পাতি আজিৰ দৰে এই পবিত্ৰ অনুষ্ঠান আয়োজন কৰি কায় মনোবাক্য সুধি ভৱিষ্যকে সকলো কথা পৰিহাৰ কৰি একমাত্ৰ মূল চৰণৰ আশ্ৰয়লৈ মোৰ গুঞ্জক শ্ৰৱণ কীৰ্তন কৰে। তেনে পবিত্ৰ স্থানত সেই ভকতৰ হৃদয়ত থাকি বিবেক নামৰ শক্তিটোত মই সৰ্বক্ষণে কৃপা কৰি থাকোঁ। ভকতে সেই স্থানত মোক দৰ্শন পায়। গতিকে মই যোগীৰ হৃদয় মহাবৈকুণ্ঠত নাথাকোঁ। মই থাকোঁ ক'ত? নাৰদত বিষ্ণু আচন্ত কৈ বৈকুণ্ঠত মই নাথাকোঁলৈ। যোগীৰ হীৰাই এৰি সমুদায় থাকোঁ ভকতৰ কীৰ্তন চাই। আজিৰ দৰে আপোনাৰ সংগৰ দৰে ভকতৰ সংগত ভগৱন্ত থাকোঁ বুলিছে। আৰু ভকতৰ সংগত ভগৱন্তক যদি আজিৰে সুবিধাকণত আমি লাভ কৰি ল'ব নোৱাৰোঁ, তেতিয়াহ'লে গালো নাম গ'ল ৰিটাৰ নাই ইয়াত বুলি লিখা হ'ব। কেৱল মাত্ৰ আমি খাওঁ পিয় ঘুমত বাস কৰি থকা জীৱলৈ ৰূপান্তৰিত হওঁ। গতিকে আমি খাওঁ পিয় ঘুমৰ পৰা অকণমান আঁতৰি আহি আমাৰ জীৱন ঈশ্বৰমুখী কৰিব পৰা যিটো সুবিধা আজি এই সৰফলা গোহাঁইগাঁৱত অন্ততঃ 7 দিনীয়াকৈ নহ'লেও 4 দিনীয়াকৈ নহ'লেও 24 ঘণ্টীয়া জোৰা এই অনুষ্ঠান ভাগ গাঁঠি ধন খৰচ কৰি আপোনালোকে আয়োজন কৰিছে। গতিকে আমি যাতে এই ভাগৱতৰ কথাৰ অমৃত কথাই আমাৰ জীৱনটো সুন্দৰভাৱে এখোজ আগবঢ়াই লৈ যাব পাৰোঁ। আজি অনুষ্ঠানটো যাতে আমাৰ সকলোৰে কাৰণে জীৱনৰ মাইলখুঁটি হয়, তাক স্থিৰ কৰি ল'বৰ কাৰণে আমি যাতে প্ৰত্যেকে প্ৰযত্ন কৰোঁ, এই অনুৰোধ ভাগ ৰাখিছোঁ। খুব সুন্দৰ এটি অধ্যায় 2জন ঈশ্বৰ অৱতাৰী পুৰুষৰ কথোপকথন আমাক দিছে। কিহৰ কাৰণে? আমি যে কলিৰ মলমতি লোক, স্বভাৱতে আমি লম্পট, আমি বিষয়ত অনুৰাগ, আমি কৈ থাকিলেও কথাখিনি আমাৰ কাণত নোসোমায়, আমি নকৰিবলৈ কোৱাটোকে বেছিকৈ কৰোঁ। কথা নেপাতিবলৈ ক'লে আমি বেছিকৈ কথাকে পাতোঁ। খন্তেক সেই কথাষাৰ কোৱাৰ লগে লগে আমাৰ কৰ্ণগোচৰ হ'ল, আমি পাহৰি যাওঁ। নেখাবলৈ কোৱা বস্তুটোকে আমি খাই থাকোঁ, নেযাবলৈ কোৱা জেগাডোখৰলৈকে আমি যাওঁ, নেচাবলগীয়া বস্তুখিনিকে আমি চাবলৈ যত্ন কৰোঁ। সেইকাৰণে ইয়াত খুব সুন্দৰভাৱে কৈছে যে তুমি বেদজ্ঞ প্ৰধান ব্যাস হৈ ঈশ্বৰৰ অংশ অৱতাৰ হৈ তুমি নকৰিবলগীয়া ডাঙৰ ভুল কাম এটা কৰিলা, যিটোৰ কাৰণে ঈশ্বৰে এনেকুৱা ভুল কাম কৰি দেখুৱালে সাধাৰণ মনুষ্যৰ কাৰণে কি হ'ব, জগতৰ লোকৰ কাৰণে তুমি এটা আচৰিত কৰ্ম কৰি থৈ গলা। তুমি যিটো কৰ্ম কৰিব লাগিছিল সেইটো নকৰিবলগীয়া কৰ্ম এটা কৰি থৈ গলা, যিটোৰ কাৰণে লোকসকল সমূলনছে অধোগতি যাব। স্বভাৱে লম্পট লোকসকল অধোগতি যাব, বিষয়ত অনুৰাগী লোকসকল। স্বভাৱতে লম্পট সেইসকল, বিষয়ত অনুৰাগ হ'ব। আমি যিখিনি কথা অলপ আগতে পাতি আছিছোঁ, স্বৰ্গ পাইব বুলি ৰংগে কাটে শংখ চাক, যিখিনি নকৰিবলগীয়া জীৱ হিংসা ধৰ্ম সেইখিনিকে সাৰ বুলি কৰিব, যিহেতু বেদজ্ঞ প্ৰধান ব্যাসে আমাক দেখুৱাই থৈ গৈছে। পাছত কৰৈ নানা জীৱৰ যিটো মুক্তি পথ প্ৰশস্ত কৰিবৰ কাৰণে ঈশ্বৰে তোমাক এই সংসাৰলৈ পঠাইছিল, তুমি জীৱৰাশিৰ পথটো, মুক্তিৰ পথটো বন্ধহে কৰিলা। আৰু তেনেবোৰ কথা বতৰাই লোক সমস্তৰ মাজত ভগৱন্তৰ প্ৰাপ্তিৰ পথ বন্ধ কৰি দিব। আৰু যিবোৰ সঁচা অৰ্থত আজি আমাৰ সমাজ ব্যৱস্থাত চলি আছে, একেবাৰে অপ্ৰিয় সত্য কথা। আমাৰ গাঁওখনত এতিয়া 4টা নামঘৰ হ'ল। গোহাঁই চুকৰ বুলি এটা নামঘৰ, কোঁৱৰ চুকৰ বুলি এটা নামঘৰ, সন্দিকৈ চুকৰ, গগৈ চুকৰ বুলি এনেকৈ একোটা প্ৰত্যেকৰে বংশগত একোটা নামঘৰ হ'বলৈ ধৰিলে। আগতে কিন্তু সেইটো নাছিল।
এখন গাঁৱত খেলা ধূলা কৰিবৰ কাৰণে এখনেই ৰাজহুৱা ফিল্ড আছিল, এখনেই মাত্ৰ বিদ্যালয় আছিল, প্ৰাথমিক বিদ্যালয়, বহু কষ্টৰে পাতিছিল, আৰু পাৰিলে এটাই মাত্ৰ গুৰুগৃহ নিৰ্মাণ কৰিছিল। মানুহ কিন্তু একেখিনি, নামঘৰ 4টা বা 5টা হ'ল, তাতো খেল হৈছে আপোনাৰ 2টা বা 3টা 4টা এনেকে কৰিব। শাস্ত্ৰও একেকেইখন, কথাও একেখিনি, ইফাল সিফাল হোৱা নাই। ঈশ্বৰ এজন আমি প্ৰত্যেকেই জানো, কিন্তু আমাৰ কৰ্মবিলাকে আমি কৰিব পৰা নাই। যিখন সমাজলৈকে আপুনি মই নাচাওঁ কিয়, আপুনি যদি চাই ভাগৱতীয়া সমাজ, আপুনি যদি চাই মহাপুৰুষীয়া সমাজ, আপুনি যদি চাই ব্ৰাহ্মণীয়া সমাজ, ক্ষত্ৰিয় সমাজ, আপুনি যদি চাই এখন ভাগৱতী সমাজ বা শংকৰদেৱ সংঘ নামৰ সংঘৰীয়া সমাজ, যিখনতেই নাচাওক, সকলোতে কিন্তু কলিৰ প্ৰভাৱ বৰ দ্ৰুতগতিত পৰিছে। সেইকাৰণে ভাগৱতৰ কথাখিনি আমি যদি আমাৰ জীৱনৰ কথা হিচাপে ল'ব নোৱাৰো, আমি যদি ঠেক বন্তিৰ মাজলৈ তাক লৈ গুচি আহোঁ, নামঘৰ কেন্দ্ৰিক যদি কৰোঁ, সন্দিকৈ গগৈ গোহাঁই কোঁৱৰ চুকৰ নামঘৰৰ মাজলৈ যদি আমি তাক লৈ আহোঁ, তেতিয়াহ'লে কামত নাহে। সেইকাৰণে ইয়াত খুব সুন্দৰভাৱে কৈছে, একাদশ স্কন্ধত কথাখিনি ওলাব পাছলৈ। একাদশ স্কন্ধত উদ্ধৱ কৃষ্ণ সংবাদত প্ৰভু ভগৱন্ত উদ্ধৱ আগত কৈছে যে মই গুচি যাম খন্তেক পিছতেই, অৰ্থাৎ কলি আহি ইয়াত ৰাজত্ব আৰম্ভ কৰিব। মই ভৰি পাৰ কৰি দিয়াৰ লগে লগেই কলি ৰাজত্ব চলিব, আৰু 7 দিনৰ ভিতৰত এই দ্বাৰকা নগৰ অতল সমুদ্ৰত লীন যাব। পিৰিবে দুৰ্জনকলি গুচিবে আচাৰ কৰিবে অধৰ্মত ৰতি যতক প্ৰজাৰ, যিমান প্ৰজা আছে। যতক শব্দটো কওঁতে গোসাঁই মহন্ত ব্ৰাহ্মণ কাকো বাকি থোৱা নাই, যিমানেই গোস্বামী নিলিখো, যিমানেই মহন্ত নিলিখো, কাকো বাকি থৈ যোৱা নাই ভাগৱতে। ভগৱন্ত প্ৰভুৱে নিজ মুখে কৈছে কোনো বাকী নাথাকিব, যিমান আছে জাতি উপজাতি সকলোকে কলি আহি গ্ৰাস কৰিব। পিৰিবে দুৰ্জনকলি গুচিবে আচাৰ কুইবে অধৰ্মত ৰতি যতক প্ৰজাৰ, শব্দবোৰৰ অৰ্থ আমি বুজিব লাগিব। যতক প্ৰজাৰ বুলি কৈ দিওঁতে কোনো বাকী নাথাকিব, যাৰ ফল স্থান দিয়া পৰীক্ষিতে পাবলৈ সক্ষম হ'ল। সহাগৰা পৃথিৱীৰ ৰজা পৰীক্ষিতেও কলিৰ কালগ্ৰাহৰ পৰা হাত সাৰিব নোৱাৰিলে। গতিকে আপুনি মই কেনেকৈ হাত সাৰিম? ভাগৱত একেখন, কীৰ্তন একেখন, ঘোষা একেখন, তাৰ অৰ্থবোৰ আমি কেনেকৈ বেলেগ বেলেগকৈ বুজিছো, সেইটোৱে আটাইতকৈ ডাঙৰ কথা। আৰু যেতিয়ালৈকে এই যে বিভিন্ন অনুষ্ঠানবোৰ আছে, এখন ভাগৱতী সমাজবোৰক মই আৰম্ভতে কৈছো, মোৰ কথা খুব মুকলি, পোনপটীয়া কথা। কাৰণ 550-600 বছৰ আগতে গুৰুজনে দিয়া প্ৰতিবাদী কথাখিনি আমি যদি কেৱল মাত্ৰ মুষ্টিমেয় মানুহখিনি অসমৰ ভাগ ভাগ হৈ আমি ধৰ্মখিনি কৰি থাকো, কামত আহিব নেকি? নিশ্চয়কৈ নাহিব। যে ধৰ্মৰ যিসকলে গুৰি ধৰিছে, এইসকলে কীৰ্তন দশম ঘোষাৰত্নাৱলী গীতা ভাগৱতৰ কথাখিনি সঁচা অৰ্থত উপলব্ধি কৰি এই বিভিন্ন যে আমাৰ অনুষ্ঠানবিলাক হ'ল, এখন সমাজ, ভাগৱতী সমাজ, নাম ধৰ্ম সমাজ, ব্ৰাহ্মণীয়া সমাজ, সত্ৰীয়া সমাজ, সংঘৰীয়া সমাজ, এই সমাজৰ গুৰি ধৰোতাসকল কিন্তু এক হ'ব লাগিব। তেতিয়াহে যি উদ্দেশ্যে আমি ভাগৱত পাঠ আৰু পৰ্যালোচনা অনুষ্ঠানবিলাক পাতিছো, আজিলৈকে অসমতো এটাও নামঘৰ নাই, আমাৰ উদ্বোধক মহোদয় কৈ থৈ গ'ল, প্ৰত্যেকটি নামঘৰত প্ৰত্যেকটি অনুষ্ঠানত ভাগৱত পাঠ আৰু পৰ্যালোচনা হৈ আছে। পিছে আমাৰ স্বভাৱৰ অলপো পৰিৱৰ্তন হোৱা নাই, কৰ্মৰ অলপো পৰিৱৰ্তন হোৱা নাই, চিন্তাৰ অলপ পৰিৱৰ্তন হোৱা নাই, মন মানসিকতাৰ অলপো পৰিৱৰ্তন হোৱা নাই। কাৰণটো কি? কাৰণটো হ'লেইটো আহিল কণা খাগৈ কণা, আহিল কণা গ'ল কণা বোলে খাগৈ কাটিল 3 কণা। এই অলপ আগতে যে ক'লো, গালো নাম গলুৰি তাৰ নাই আদগুৰি, আমি কেৱল মাত্ৰ গাব লাগে কাৰণে গাই আছো, শুনিব লাগে কাৰণে শুনি আছো, পঢ়িব লাগে কাৰণে পঢ়ি আছো। কথাখিনি কিন্তু আমি কোনেও সঁচা অৰ্থত হৃদয়ংগম কৰি আহিব লগা যুৱ প্ৰজন্মক, আহিব লগা প্ৰজন্মটোক এটা সঠিক ৰাস্তা,
এই জ্ঞানদায়িনী মন্ত্ৰ সন্নিৱিষ্ট দৰ্শন শাস্ত্ৰৰ কথাখিনি আমি সঠিকভাৱে দি যাবলৈ যত্ন কৰা নাই। গতিকে আমি আশা কৰিম এই পাঠ আৰু পৰ্যালোচনা অনুষ্ঠানবিলাকৰ জৰিয়তে সমাজৰ নেতৃত্ব বহন কৰা এই আধ্যাত্মিক ক্ষেত্ৰখনৰ গুৰি ধৰোঁতাসকলে নিশ্চয়কৈ কথাখিনি নকৈ চিন্তা কৰিব। সেইকাৰণে ইয়াত খুব কৈছে, প্ৰকৃতি কহিলা তুমি অনক ধৰ্মক নকলা পক্ষাত কৰি কৃষ্ণ কীৰ্তনক সিজিল তোমাতো ৰখি পৰম অন্যায় নাহি সুস্থ চিত্ৰ তবহে সি অভিপ্ৰায়। গতিকে ব্যাসে কৰি অহা ভুলখিনি তাৰ পাছত যিখন গ্ৰন্থ যিজন পুণ্যাত্মা ভগৱন্তৰ অংশ অৱতাৰ দেৱৰ্ষি নাৰদৰ পৰামৰ্শ মতে ৰচনা কৰিলে মহাভাগৱত, এই মহাভাগৱতৰ আধাৰত আমি যাতে আমাৰ যুৱ প্ৰজন্মক আগবঢ়াই লৈ যাব পাৰোঁ, তাৰ কাৰণে আমি ভাগে ভাগে যত্ন নকৰি সকলোৱে হৌধ পাতি একেখন মঞ্চতে সকলোৱে সমবেত হৈ সঁচা কথাখিনি সঁচা চিন্তাৰে আমি যদি সকলোৱে মাজলৈ আগবঢ়াই লৈ যাব পাৰোঁ, তেতিয়াহে গুৰুজনাৰ যি চিন্তা, গুৰু দুজনাৰ সেই চিন্তাৰ লগত আমি একাত্ম হ'ব পাৰিম। গতিকে আমি তাৰ পাছৰ যিখিনি কথা, যে যেতিয়া উগুল থুগুল মন লৈ ব্যাসে বদৰিকাশ্ৰমত তললৈ মুখ কৰি বহি আছে, সেই সময়তে হাতত দিব্য বীণাযন্ত্ৰ লৈ মুখৰ ৰাম নাম উচ্চাৰণ কৰি দেৱৰ্ষি নাৰদ আহি উপস্থিত হৈছে। দুইজন পৰম বৈষ্ণৱৰ সংযোগত যিখিনি কথা প্ৰসৱ হৈছে, জন্ম হৈছে, এই কথাখিনি আমি এতিয়া জানিম। ইজনে সিজনক ভকতীয়া ভাষাৰে খুব সুন্দৰভাৱে যুক্তি দাঙি ধৰিছে, সমালোচনা কৰিছে কথাখিনি। ব্যাসৰ কথাখিনিক দেৱৰ্ষি নাৰদে খুব যুক্তি সহকাৰে সমালোচনা কৰিছে ভকতীয়া ভাৱেৰে। তাৰ পাছত যিটো পৰামৰ্শ দিছে, তুমি অগাধ বুদ্ধি অংশ অৱতাৰ, কেলৈনো মোৰ এনেকুৱা হৈছে মই বুজিব পৰা নাই। গতিকে সেই দেৱৰ্ষি নাৰদ, তুমি মোক ইয়াৰ এটা উচিত পথ দিয়া। এই বুলি যেতিয়া বেদজ্ঞ প্ৰধান ব্যাসে নিজৰ ভুলটো স্বীকাৰ কৰি দেৱৰ্ষি নাৰদৰ ওচৰত নিজক সমৰ্পণ কৰি দিছে, তেতিয়া দেৱৰ্ষি নাৰদে খুব সুন্দৰ উপদেশ দিছে। এই উপদেশখিনি আমাৰ জীৱনৰ কাৰণে বৰ প্ৰয়োজনীয় উপদেশ। এইখিনি কথা জানিব পাৰিলেহে, বুজিব পাৰিলেহে আমি ভাগৱতৰ দ্বিতীয় স্কন্ধ মহাভাগৱত ধৰ্ম সম্পৰ্কে জানিম। আৰু যেতিয়া মহাভাগৱত ধৰ্ম সম্পৰ্কে আমি অকণমান জানিম, তেতিয়াহে জীৱন সৃষ্টিৰ কথাখিনি আমি জানিম। চাৰিমুঠি জীৱৰ সৃষ্টি, এই বৃহৎ ব্ৰহ্মাণ্ডখনৰ সৃষ্টি, ক্ষুদ্ৰ ব্ৰহ্মাণ্ডৰ সৃষ্টি, ভূততত্ত্ব লিংগ দেহৰ কথা, এই গোটেই কথাখিনি আমি তেতিয়া জানিম। তেতিয়া আচলতে জানিম কি, মই কোন, ক'ৰ পৰা আহিলো এইটো জানিম, মই আছো ক'ত, কৰিছো কি, দ্বিতীয় কথাটো মই জানিম। তৃতীয়টো হ'ল মই কি কৰিলে কলৈ যাম, মই 100 বছৰীয়া জন্ম এটা পাইছো, মোৰ মৃত্যু আছে, মোৰ মৃত্যু মই কেনেকৈ অমৃতময় কৰিব পাৰিম, এই কথাখিনি আমি তেতিয়াহে জানিম, যেতিয়া ভাগৱতৰ পাতনিৰ প্ৰথম আৰু দ্বিতীয় স্কন্ধৰ কথাখিনি আমি খুব সুন্দৰভাৱে হৃদয়ংগম কৰিম। আশা কৰিছো এই কথাখিনি আমি হৃদয়ংগম কৰিব পৰাকৈ আমাৰ যুৱ বন্ধুসকলক মন পৰখাকৈ কথাখিনি ক'বৰ কাৰণে আমাৰ অতীব সুখীত ভাতৃপ্ৰতিম পুত্ৰবধ বুলিও ভাবিব পাৰে। গতিকে আমাৰ অতীব সুখীত আধ্যাত্মিক ক্ষেত্ৰখনত যুৱ প্ৰজন্মক নেতৃত্ব প্ৰদান কৰা এজন সুশিক্ষিত যুৱক সদানন্দ বুঢ়াগোহাঁই, তেখেতে ইতিমধ্যে আসনত উপবিষ্ট হৈছে। আমি তেখেতৰ পৰা তেখেতৰ শ্ৰীমুখ পদ্মে ভাগৱতৰ এই অমৃতময় কথা